আপোনাৰ ঘৰত প্ৰতিদিনে পূজা পাতল হয়, আপুনি সদায় সেইজন ভগৱান ঈশ্বৰ আল্লাহ গডক প্ৰাৰ্থনা কৰে, কিন্তু তথাপিও আপোনাৰ ঘৰখনত খুব গধুৰ গধুৰ ফিল হয়, মানুহবিলাকৰ মনবোৰ খুব ভাৰী ভাৰী লাগে। কেতিয়াবা এনেকুৱা হয় যে কোনোবা মানুহ আপোনাৰ ঘৰলৈ আহিলে আপোনাৰ খবৰ ল'বলৈ 1 ঘণ্টা 1.5 ঘণ্টা বহি আপোনাৰ লগত কথা পাতিল, তেখেত যোৱাৰ পিছ মুহূৰ্ততে দেখিব আপোনাৰ মনটো খুব গধুৰ হৈ পৰিছে, কেতিয়াবা মূৰৰ বিষো হ'ব পাৰে। এনেকুৱা ক্ষেত্ৰত প্ৰথমে চাব যে কি ধৰণৰ আলোচনা আপোনালোকৰ মাজত হ'ল। যদি কাৰোবাৰ কথা পাতিছে মানে গছিপ বা পৰচৰ্চা কৰিছে, তেন্তে হ'লে আপোনাৰ ঘৰৰ বায়ুমণ্ডল তথা অৰাটো দূষিত হৈ গৈছে। এনে ক্ষেত্ৰত মানুহজন যোৱাৰ পাছতে আপোনাৰ ঘৰৰ দুৱাৰ খিৰিকীবোৰ খুলি দিয়ক, ধূপ আৰু ধূনা জ্বলাওক, যে আপোনাৰ ঘৰৰ পৰিৱেশটো সুন্দৰ হৈ পৰে। কৰিবচোন।